গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে ভালে আছে। আজি বনাব ওলাইছোঁ মই ৰঙালাওৰ শাকৰ মানে পাতটো খাৰ বনাম বুলি ভাবিছোঁ। প্ৰথমতে ছিঙি লৈ লওঁ আৰু বৰষুণো দি আছে, পাতখিনি ছিঙি লৈ লওঁ, ছিঙি কেনে ধুনীয়াকৈ কাটি লৈ লওঁ। এইটো হ'ল কচু পাত, কচু পাত আৰু ৰঙালাওৰ পাত। হৈ গ'ল ইফালে সকলোখন কষ্ট দিলোঁ, পাতখিনি অলপ ছিটাই থৈ দিওঁ। পাতখিনি মানে পাত অলপ সময় পানীত ছিটাই থৈ দিছিলোঁ, এতিয়া কাটি লৈ ল'ম। কাটি কিনে সিফালে পানী কেৰাহী বহায়ে দি দিছোঁ। কেৰাহীটো বহাই দি দিলে কেৰাহীটো বহাই দি দিলোঁ। পাতখিনি ইয়াতে বহাই দি দিওঁ। ইয়াতে দিছোঁ নিমখ, নিমখটো দিবই লাগিব, প্ৰতিটা চব্জিতে নিমখ আৰু খাৰ। ধুনীয়াকৈ উতলিছে, গুড়াখিনিও খুন্দি লৈ ল'লোঁ। এতিয়া আদা নহৰুখিনি পেলাই লওঁ। বৰষুণ ঝিকি কাম কৰিব লগা হৈছে। আদা নহৰুখিনি চেলাই কেনে বুটি লৈ ল'ম। আদা নহৰুখিনি বুটা হৈ গ'ল, ধুনীয়াকৈ ওলাই দি দিম। গুড়াখিনি খুন্দি লৈছোঁ, তাৰ মানে গুড়াখিনি খুন্দোংকৈ, চাউলৰ গুড়াখিনি খুন্দোংকৈ ইয়াতে মটৰো দি দিছোঁ, মানে খাই ভাল লাগিব বুলি। আৰু চাওকচোন ইমান ধুনীয়াকৈ উতলিছে খাৰ আঞ্জাটো। এতিয়া মই গুড়াখিনি, চাউলৰ গুড়াখিনি ইয়াতে দি দিওঁ। আদা নহৰু দি দিলোঁ। মাজে মাজে খাৰ আঞ্জাও খাব লাগে, সদায় দালি আলু কিমান খাবি, মানে নিজে এনেকুৱা খাৰ আঞ্জা মাজে মাজে বনাই খালে ভাল লাগে। আৰু আজি বতৰটো বহুতে বেয়া, বৰষুণ দি আছে। এইবাৰ 2টা বজাত বৰষুণ দিব চাগে, সেইবাবে জুই ধৰি বোলো ঠাণ্ডা বতৰ, জুই ধৰি কেনে খাৰ আঞ্জা বনায়ে দিওঁ বুলি ভাবিছোঁ। এতিয়া এতিয়া 5 মিনিটমান উতলিব দিওঁ। ধুনীয়াকৈ জুইটো জ্বলিছে। বেঙেনাখিনি বেচনে দি ফ্ৰাই কৰি ল'ম। এতিয়া বেঙেনাখিনি কাটি লৈ ল'লোঁ। আৰু এইটো কাঁচকলটো কাটোঁ, বেচনে দি ফ্ৰাই কৰিম। কিনকিনীয়া বৰষুণ দি আছে ইফালে, আৰু ইফালে খাৰ আঞ্জাটো ইমান ধুনীয়াকৈ তুলিছে, সেউজীয়া সেউজীয়া হৈছে। ইফালে আমাৰ খাৰ আঞ্জা হৈ গ'ল। খাৰ আঞ্জাটো ইমান ধুনীয়া কালাৰ হৈছে। আৰু এবাৰ ফুটনি দি দিম। ইফালে খাৰ আঞ্জাখন চাওকচোন ইমান ধুনীয়াকৈ উতলিছে। এনেকুৱা উতলিলে মানে বঢ়িয়া চব্জিটো, মানে খাৰ আঞ্জাটো বহুত সোৱাদ হয়, টেষ্টি হয় খাবলৈ। আৰু জুইটো ইমান ধুনীয়াকৈ লাগিছে। বৰষুণৰ বতৰত খাৰ আঞ্জা গৰম গৰম খোৱাত মজাটোৱে বেলেগ। এতিয়া বনাব ওলাইছোঁ মই কাঁচকল বেঙেনা বেচনে দি ফ্ৰাই কৰিব ওলাইছোঁ। প্ৰথমতে কেৰাহীখন বহাই দি দিছোঁ, তেল দি দিম। মানে টাইমো নাই, ময়ো দি যাব লাগে আৰু
দিদিয়ে হৈ গ'ল ইয়াতে দি দিলোঁ কল আৰু বেঙেনা বেচনেদি ফ্ৰাই কৰি খালে ইমান খাই ভাল লাগে বহুতে টেষ্টি লাগে কাম কৰিব লাগে কাঁচকল আৰু বেঙেনা ফ্ৰাইখিনিও হৈ আছে আৰু জুইটো ইমান ধুনীয়াকৈ জ্বলিছে Mine.